গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল, আমি ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। আজি এটা ৰেচিপিৰ ভিডিঅ' লৈ আহিছোঁ। চাওক আজি কি ৰেচিপি বনাম, কেনেকৈ বনাম আৰু কি পদ্ধতিত বনাম। যদি দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। সেই গাইজ, আজি আপোনালোকৰ মাজলৈ লৈছোঁ এয়া মাছৰ এটা ৰেচিপিৰ কাৰণে 5 পিচ এয়া মাছ লৈ লৈছোঁ। আজি মাছ বনাম। এয়া লৈ লৈছোঁ ফুলকবি, ঘৰৰে ফুলকবি হয়। ইয়াতে মই অলপ গৰম পানী কৰি এনেদৰে দি দিছোঁ। চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু স্ক্ৰিপ্ট নকৰা হ'ব। এইফালে লৈ লৈছোঁ মছলাখিনি। দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ যাওঁ। এয়া প্ৰথমতে মই মাছখিনিত অলপ নিমখ দি দিছোঁ। তাৰপিছত এয়া দি দিছোঁ হালধি গুড়ি। মাছখিনি অলপ ফ্ৰাই কৰি লওঁ। এনেদৰে সানি ল'লোঁ। তেল গৰম হ'বলৈ দিছোঁ। তেলখিনিও মোৰ ধুনীয়াকৈ গৰম হৈছে। এয়া মাছ এপিচ এপিচকৈ দি দিলোঁ। এতিয়া মাছখিনি মই ওলটাই দি দিম। এইফাল চাইড হৈছে, সিফাল চাইড হ'বলৈ দি দিম আৰু এইখিনি খোৱালৈকে মই অলপ টাইম ৰখি দিম। মাছখিনি এয়া হৈ গ'ল। মই এপিচ এপিচকৈ এয়া নমাই ল'লোঁ। এনেকৈ ৰং চুমুৱা কৰি ল'ব মাছখিনি। বুজিছেনে? চাওক কি ধুনীয়াকৈ ৰং চুমুৱা কৰি লৈছোঁ। সেই তেলতে মই এতিয়া দিম পিঁয়াজ আৰু জলকীয়াটো দিম। পিঁয়াজখিনি অলপ ৰং চুমুৱা হ'বলৈ দিম। ইয়াতে এতিয়া দিম মই এয়া আদা নহৰু আৰু জলকীয়াৰ পেষ্ট চামুচ দি দিছোঁ। এইখিনিও অলপ এনেদৰে লৰাই দি দিছোঁ। তাৰপিছত ইয়াতে দিম মই এতিয়া নিমখ এচামুচ। তাৰপিছত এয়া দি দিম হালধি গুড়ি চামুচ। এইখিনি এনেদৰে ইয়াতে সকলোকে লৰাই দি দিছোঁ। তাৰপিছত এয়া দি দিম মই ফুলকবিখিনি। এনেদৰে তলপৰ কৰি এফালৰ পৰা এয়া লৰাই দি দিম। তলপৰ কৰি দি দিম। এনেদৰে মই তলপৰ কৰি ভালদৰে এয়া লৰাই দি দিছোঁ। তাৰপিছত এয়া মই কেইটামান কেঁচা মটৰো এনেদৰে দি দিছোঁ ইয়াতে। এতিয়া ইয়াত এখন মই ঢাকনি লগাই থৈ দিম। এয়া কিছুমান যোৱাৰ পিছত মই ঢাকনিখন গুচাই দি দিলোঁ। দি এনেকৈ তলপৰ কৰি লৰাই দি দিছোঁ। বুজিছেনে কিমান এয়া পানী ওলাইছে কবিৰ পৰা। ইয়াতে এতিয়া মই আৰু অলপ পানী এড কৰি দিম। ভালদৰে এতিয়া মই উতলিব দিম। ইয়াতে মই আলু এনেদৰে উতলাব দি দিছোঁ। 2টা চিটি মাৰি লৈছোঁ। ইয়াতে কবিখিনিত দি ল'ম। ইয়াতে দি দিলোঁ আলুখিনি। তাৰপিছত ঢাকনিখন আকৌ এনেদৰে লগাই থৈ দিম। কেইমিনিটমান যোৱাৰ পিছত ঢাকনিখন মই গুচাই দি দিলোঁ। চাওকচোন কি ধুনীয়াকৈ উতলিব ধৰিছে। ইয়াতে এতিয়া মই
ফ্ৰাই কৰি থোৱা মাছখিনি দি ল'ম। ভালদৰে এতিয়া উতলিব দিম। এনেদৰে তলপৰ কৰি এফালৰ পৰা লৰাই দি দিছোঁ আৰু 5 মিনিট সময় মই ভালদৰে এনেদৰে উতলাম। ইয়াত দেখিছেনে 5 মিনিট সময় মই ধুনীয়াকৈ উতলালোঁ। ইয়াতে এতিয়া মই কেঁচা ধনিয়াৰ পাত দি দিছোঁ। খোৱাৰ সময়ত এনেদৰে দিব লাগে, খাই ভাল লাগে, টেষ্টটোও বঢ়িয়া হয়। আপোনালোকে এনেদৰে এবাৰ ট্ৰাই কৰিবচোন। ঘৰৰ মাছেৰে সৈতে কবি বনালোঁ, এয়া হৈ গ'ল, নমাই থৈ দিলোঁ। এইখিনিতে যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেল যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ফেচবুক পেজতো ফ'ল' কৰিব। ধন্যবাদ। আকৌ এটা নতুন ৰেচিপিৰে সৈতে। আজি ৰেচিপিটো কেনে পালে আপোনালোকে কমেণ্টত জনাবচোন। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেল যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ফেচবুক পেজতো ফ'ল' কৰিব। ধন্যবাদ। আকৌ এটা নতুন ৰেচিপিৰে সৈতে লগ হ'ম। আজিলৈ আহিছোঁ।